অবৈধ ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়া ২ নং খণ্ডৰ ৰাইজৰ অভিযান জব্দ কৰিলে সন্দেহজনক ব্ৰাউন চুগাৰৰ এটা কণ্টেইনাৰসহ আটক কৰিলে এটা ড্ৰাগছ সৰবৰাহকাৰীক। প্ৰাপ্ত তথ্য মতে আজি ৰাতিপুৱা ছাগলীয়া ২ নং খণ্ডৰ হনুমান মন্দিৰৰ কাষত ঘূৰি ফুৰি থকা এজন সন্দেহজনক ব্যক্তিক ৰাইজে আটক কৰি তালাচী কৰে। পিছে ব্যক্তি এজনৰ পৰা সন্দেহজনক ব্ৰাউন চুগাৰ এটা কণ্টেইনাৰ আটক কৰে। পিছত ৰাইজে ছাগলীয়া আৰক্ষীক খবৰ দিয়ে আৰু তাৰ পিছত ছাগলীয়া আৰক্ষী চকীৰ SI ৰতন কুমাৰ দাস ঘটনাস্থলীত উপস্থিত হৈ চটুগুমা আৰক্ষী চকীৰ IC সঞ্জয় বড়োক খবৰ দিয়ে আৰু সন্দেহজনক ব্ৰাউন চুগাৰ এটা কণ্টেইনাৰসহ আটক কৰা এটা ড্ৰাগছ সৰবৰাহকাৰীক ছাগলীয়া আৰক্ষী চকীলৈ লৈ যায়। জানিব পৰা মতে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম খাইজুদ্দিন মণ্ডল, ঘৰ চটুগুমাৰ চৰ খলিচামাৰী বুলি জানিব পৰা গৈছে আৰু সন্দেহজনক ব্ৰাউন চুগাৰৰ এটা কণ্টেইনাৰৰ ওজন প্ৰায় 1.03 গ্ৰাম আছিল। আগমনিৰ পৰা বিজয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ক্লোজ আপ থাকিস না হ্যাঁ এমন করে যাও দাঁড়াও মুখ দাও মাথা নষ্ট করে দিবে ছাগলি ভিডিওটো আছে না কন্টিনিউ আছে এটা মেন আছে 1 নম্বর হাতি 2 নম্বর হাতি সিজিং অফিসার আর ভিডিও করেছে এখানে